Welcome dear students. আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ আফটাৰনুন অন এ হিল নামৰ কবিতাটিৰ এক্টিভিটি সমূহ আৰম্ভ কৰোৱা হা আমাক একেবাৰে ওপৰত কিছু ওয়াৰ্ড মিনিং দিয়া আছে আমি প্ৰথমে হেকেটা বুজি লওঁ হা আমাক প্ৰথমতে দিয়া আছে গ্লেডেষ্ট ওয়াৰ্ডটো আৰু ইয়াৰ অৰ্থ হৈছে হেপিয়েষ্ট মানে হৈছে আটাইতকৈ সুখী তাৰ পিছত দিয়া আছে ক্লিপছ মানে হৈছে হাই এৰিয়াজ অফ ৰক হিলৰ ওখ অঞ্চল উইথ এ ভেৰি ষ্টিপ সাইড খুব থিয় কাখেৰে অফেন এট দ্য এজ অফ দ্য সি অৰ অচেন অফেন মানে হৈছে প্ৰায়ে এজ মানে হৈছে কাখ বা কিনাৰ সি অৰ অচেন মানে হৈছে সাগৰ বা মহাসাগৰ অৰ্থাৎ সাগৰ বা মহাসাগৰৰ কাখত প্ৰায়ে সাগৰ বা মহাসাগৰৰ কাখত প্ৰায়ে থকা হিলৰ ওখ থিয় অঞ্চল তাৰ পিছত দিয়া আছে মাৰ্ক আৰু মাৰ্ক মানে হৈছে টু শো দ্য পজিশন অফ সামথিং টু শো মানে হৈছে দেখুওৱা The position মানে হৈছে অৱস্থিতি of something কিবা বস্তুৰ অৰ্থাৎ কিবা এটা বস্তুৰ অৱস্থিতি দেখুওৱা এতিয়া আমি এক্টিভিটি সমূহলৈ আগবাঢ়িছো Let's see how much we have understood আমি কিমান বুজি পালো চাওহা অৰ্থাৎ কবিতাটো পঢ়ি আমি কিমান বুজি পালো চাওহা Activity number 1 Answer the following questions তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া আমি এই প্ৰশ্নসমূহৰ উত্তৰ ইয়াতে তলত দিবলৈ চেষ্টা কৰিছো Question number 1 ত দিয়া আছে 1a What are the few things that the poet will see সেই বস্তুবোৰনো কি সেই বস্তুকেইটানো কি যিবোৰ কবিয়ে দেখা পাব while standing on a hill in the afternoon যেতিয়া এটা আবেলি এখন পাহাৰৰ ওপৰত থিয় দিব অৰ্থাৎ কবিয়ে আবেলি পাহাৰখনৰ ওপৰত থিয় দি দেখা পোৱা বস্তুবোৰ কি Your answer হ'ব the poet will see flowers, cliffs, clouds and the grass. কবিয়ে দেখা পাব ফুলবোৰ হিলৰ ওখ থিয় গৰাবোৰ মেঘবোৰ আৰু ঘাঁহনিবোৰ তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে when will the grass bow down and rise again ঘাঁহবোৰ কেতিয়া হালি যাব আৰু পুনৰ উঠিব ইয়াৰ আনসাৰ হ'ব when wind blows যেতিয়া বতাহ বলে the grass will bow down and rise ঘাঁহবোৰ হালি যাব আৰু পুনৰ থিয় দিব ইয়াত মই rise again wordটো লিখি দিব হোৱা নাই তোমালোকে হেতু লিখি লবা তাৰ পিছত আহিছে নেক্সট কোৱেশ্চন আমাৰ what will the poet do কবিয়ে কি কৰিব on the hill in the afternoon আবেলি হে পাহাৰখনৰ ওপৰত ইয়াৰ আনসাৰ হ'ব the poet will touch the flowers কবিয়ে ফুলবোৰ স্পৰ্শ কৰিব look at the cliffs and clouds ওখ হিলৰ থিয় গৰাবোৰলৈ আৰু মেঘবোৰলৈ চাব and watch the grass আৰু ঘাঁহবোৰ চাব Next question when will the poet go home কবি কেতিয়া ঘৰলৈ যাব Answer when the lights show up from the town যেতিয়া চহৰখনৰ পৰা লাইটবোৰ আহিব বা যেতিয়া চহৰখনত লাইটবোৰ জ্বলি উঠিব the poet will go home কবি ঘৰলৈ যাব Next question why do you think তোমালোকে কিয় ভাবা the poet will not pick any flowers কবিয়ে এটাও ফুল তুলি নলব Answer the poet will not pick any flowers কবিয়ে এটাও ফুল তুলি নলব because কাৰণ she wants to enjoy তেওঁ উপভোগ কৰিব বিচাৰে the nature's beauty প্ৰকৃতিৰ সৌন্দৰ্য without doing any harm to them হেবোৰৰ কোনো অনিষ্ট নকৰাকৈ এতিয়া আমি এক্টিভিটি 2 লে আগবাঢ়িছো Activity 2 দিয়া আছে write down the stanza from the poem that you like the most write down the stanza to লিখা from the poem কবিতাটোৰ পৰা that you like the most যেটো তোমালোকে আটাইতকৈ বেছি ভাল পোৱা অৰ্থাৎ তোমালোকে কবিতাটোৰ যেটো stanza আটাইতকৈ বেছি ভাল পোৱা সেই stanzaটো তোমালোকে এই ঠাইখিনিত লিখি দিবা ইয়াৰ পিছত আমি আগবাঢ়িছো এক্টিভিটি নম্বৰ 3 লে ইয়াত আমাক দিয়া আছে read the following explanations তোমালোকে তলৰ বৰ্ণনাবোৰ পঢ়া of the three stanzas তিনিটা প্যাৰাগ্ৰাফৰ of the poem কবিতাটোৰ given below তলত দিয়া অৰ্থাৎ তলত আমাক কবিতাটোৰ
তিনিটা ষ্টেঞ্জাৰ বৰ্ণনাসমূহ দিয়া আছে এতিয়া আমাক সেইবোৰ পঢ়ি ল'ব দিছে আইডেন্টিফাই এণ্ড ৰাইট দ্য ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইজ এক্সপ্লেনেশ্যন আইডেন্টিফাই এণ্ড ৰাইট তোমালোকক চিনি উলিয়াব দিছে আৰু লিখিব দিছে দ্য ষ্টেঞ্জা নাম্বাৰ ষ্টেঞ্জাৰ নম্বৰ কেইটা অৰ্থাৎ কোনটো ষ্টেঞ্জাৰ পৰা ইয়াতে এই বৰ্ণনাটো দিয়া আছে টু ইজ নেক্সট টু ইজ এক্সপ্লেনেশ্যন অৰ্থাৎ প্ৰত্যেকটো বৰ্ণনাৰ কাষত আমাক তলৰ বৰ্ণনাকেইটা পঢ়িব দিছে আৰু তাৰপিছত সেই বৰ্ণনাকেইটা কোনটো পেৰাগ্ৰাফৰ পৰা দিয়া হৈছে সেইটো আমাক কাষৰ ষ্টেঞ্জাটোত কাষৰ ঘৰটোত লিখি দিব দিছে এতিয়া আমি প্ৰথমতে বৰ্ণনাটো পঢ়ি চাওঁ হা The poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rises again the next moment. The poet will look কবিয়ে চাব at cliffs and clouds cliffs আৰু clouds বোৰলে and watch how the grass bow down আৰু চাব ঘাঁহবোৰ কিদৰে হালি যায় because of the wind বতাহৰ বাবে and rises again the next moment আৰু পিছ মুহূৰ্ততে পুনৰ থিয় দিব অৰ্থাৎ কবিয়ে সেই ক্লিপছ ক্লাউডছ এইবোৰ চাব আৰু তাৰপিছত ঘাঁহনিবোৰ চাব যেতিয়া নেকি বতাহত সেইবোৰ হালি যাব আৰু পুনৰ থিয় দিব গতিকে আমি এই বৰ্ণনাটো পঢ়ি গম পাইছোঁ যে এই বৰ্ণনাটো হৈছে ছেকেণ্ড ষ্টেঞ্জাৰ গতিকে আমি কাষত লিখি দিম ছেকেণ্ড ষ্টেঞ্জা আমাৰ পিছৰ বৰ্ণনাটো হৈছে দ্য লাইটছ উইল বেগিন টু শ্ব' আপ লাইটবোৰ জ্বলিবলৈ আৰম্ভ কৰিব ফ্ৰম দ্য টাউন চহৰখনৰ পৰা অৰ্থাৎ লাইটবোৰ চহৰখনত জ্বলিবলৈ আৰম্ভ কৰিব বা চহৰখনৰ পৰা লাইটৰ পোহৰবোৰ আহিবলৈ আৰম্ভ কৰিব when it gets down যেতিয়া আন্ধাৰ হয় the poet will identify the light কবিয়ে সেই পোহৰবোৰ চিনি পাব that belongs to her place যিবোৰ নেকি তেওঁৰ ঠাইখনৰ and return home আৰু ঘৰলৈ উভতিব এই বৰ্ণনাটো আমি পঢ়ি বুজিব পাৰিছোঁ যে এই বৰ্ণনাটো আমাক দিয়া হৈছে থাৰ্ড ষ্টেঞ্জাৰ পৰা গতিকে আমি কাষত লিখিম থাৰ্ড ষ্টেঞ্জা তাৰ পিছৰ বৰ্ণনাটো হৈছে the poet will climb a hill in the afternoon কবিয়ে আবেলি সেই পাহাৰ এখন বগাব she will be happy to do so তেওঁ সেইটো কৰি আনন্দিত হ'ব she will see and touch the flowers তেওঁ ফুলবোৰ চাব আৰু স্পৰ্শ কৰিব that are in abundance in the hill যিবোৰ নেকি পাহাৰখনত বহুত বেছিকৈ ফুলি আছে abundance মানে হৈছে অজস্ৰ বহুত but she will not pick a single flower কিন্তু তেওঁ এটাও ফুল তুলি নল'ব আমি এই পেৰাগ্ৰাফটো পঢ়ি বা এই বৰ্ণনাটো পঢ়ি বুজিব পাৰিছোঁ যে এই বৰ্ণনাটো দিয়া হৈছে আমাক ষ্টেঞ্জা নাম্বাৰ 1 পৰা গতিকে আমি কাষত লিখিম ষ্টেঞ্জা ফাৰ্ষ্ট ষ্টেঞ্জা এবাৰ হৈছে আমি এক্টিভিটি 4 লে ইয়াত দিয়া আছে মেটছ দ্য ফলোয়িং অৰ্থাৎ তলত দিয়াবোৰ আমাক মিলাব দিছে আৰু আমি তলত দিয়া ধৰণে মিলাই দিছোঁ দ্য পয়েট will be on a hill in the afternoon কবি আবেলিটোত এখন পাহাৰৰ ওপৰত থাকিব a lot of flowers are in the hill পাহাৰখনত যথেষ্ট ফুল আছে the grass bows down and rises again ঘাঁহবোৰ হালি যাব আৰু পুনৰ থিয় দিব lights show up from the town আৰু চহৰখনৰ পৰা লাইটৰ পোহৰবোৰ আহিব বা চহৰখনত লাইটবোৰ জ্বলি উঠিব আমাৰ পিছৰ এক্টিভিটি হৈছে এটা গ্ৰুপ ৱৰ্ক দিয়া আছে আমাক ডিসকাস উইথ ইউৰ ফ্ৰেণ্ড তোমাৰ ফ্ৰেণ্ডৰ সৈতে আলোচনা কৰা হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পোয়েম কবিতাটোৰ পৰা তোমালোকে কি বুজি পালা এণ্ড শ্বেয়াৰ উইথ ইউৰ ক্লাছ আৰু তাৰপিছত ক্লাছটোত সেই গোটেই তোমালোকে কি বুজি পালা সেইখিনি শ্বেয়াৰ কৰা অৰ্থাৎ তোমাৰ ফ্ৰেণ্ডৰ সৈতে কবিতাটো কিমান বুজি পালা সেইটো আলোচনা কৰা আৰু তাৰপিছত গোটেই ক্লাছটোৰ সৈতে সেই কথাখিনি শ্বেয়াৰ কৰা তাৰ পিছৰ এক্টিভিটি হৈছে Write the rhyming words from the poem. কবিতাটোৰ পৰা rhyming words বোৰ লিখা from the ones given below. For the ones given below অৰ্থাৎ তলত আমাক কেইটামান ৱৰ্ড দিয়া আছে brown, skies আৰু run. আৰু এই ৱৰ্ড কেইটাৰ বাবে আমি কবিতাটোৰ পৰা rhyming words লিখিব লাগিব. Rhyming words মানে তোমালোকে নিশ্চয় জানা যে যিবোৰ ৱৰ্ডৰ শেষৰ সাউণ্ডটো শুনিবলৈ একে হয় সেইবোৰকে কি বুলি কোৱা হয় rhyming words বুলি কোৱা হয়. গতিকে আমি ব্ৰাউন ৱৰ্ডটোৰ বাবে কবিতাটোৰ পৰা ৰাইমিং ৱৰ্ডছ লৈছোঁ টাউন ডাউন তাৰপিছত দিয়া আছে স্কাইজ আৰু স্কাইজ ৱৰ্ডটোৰ বাবে আমি কবিতাটোৰ পৰা ৰাইমিং ৱৰ্ডছ লৈছোঁ আইজ ৰাইজ আৰু সেইদৰে ৰান ৱৰ্ডটোৰ বাবে লৈছোঁ ছান ওৱান এক্টিভিটি নম্বৰ 7 আমাক ইয়াত দিয়া আছে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ ফ্ৰম দ্য পোয়েম
কবিতাটোৰ পৰা তলত দিয়া ফ্ৰেজবোৰ পঢ়া অৰ্থাৎ ইয়াত কবিতাটোৰ পৰা আমাক কেইটামান ফ্ৰেজ দিয়া আছে আৰু সেইকেইটা প্ৰথমে আমাক পঢ়ি ল'ব দিছে ফ্ৰেজ মানে তোমালোকে নিশ্চয় জানা যে শব্দৰ সমষ্টি অৰ্থাৎ কেইটামান শব্দৰ সমষ্টিকে ফ্ৰেজ বুলি কোৱা হয় যি শব্দৰ সমষ্টিত সাধাৰণতে মেইন ভাৰ্ব নাথাকে আমি প্ৰথমতে এতিয়া ফ্ৰেজ কেইটা পঢ়ি লওঁ আহা ক্লিপছ এণ্ড ক্লাউডছ ৱাটছ দ্য উইণ্ড মাৰ্ক হুইচ মাষ্ট বি মাইন হিয়াৰ দ্য পয়েট হেজ ইউজড এ লিটাৰেৰী ডিভাইচ ইয়াত কবিয়ে এটা সাহিত্যিক উপকৰণ ব্যৱহাৰ কৰিছে কল্ড এলিটাৰেশ্যন যেটোক নেকি এলিটাৰেশ্যন বুলি কোৱা হয় ফৰ স্পেচিয়েল এফেক্ট অৰ্থাৎ স্পেচিয়েল এফেক্টৰ বাবে অৰ্থাৎ এই ফ্ৰেজবোৰত বিশেষ প্ৰভাৱ আনিবৰ বাবে বা স্পেচিয়েল এফেক্ট আনিবৰ বাবে কবিয়ে ইয়াত এলিটাৰেশ্যন নামৰ সাহিত্যিক উপকৰণটো ব্যৱহাৰ কৰিছে এতিয়া আমাক এলিটাৰেশ্যন কি হেতু দিয়া আছে চাওঁ হা এলিটাৰেশ্যন ইজ এ লিটাৰেৰী ডিভাইচ এলিটাৰেশ্যন হৈছে এবিধ সাহিত্যিক উপকৰণ ইট ইজ দ্য ৰিপিটেশ্যন অফ কনছনেণ্ট চাউণ্ডছ এয়া হৈছে কনছনেণ্ট চাউণ্ডৰ ৰিপিটেশ্যন বা বাৰে বাৰে ব্যৱহাৰ এট দ্য বিগিনিং অফ টু অৰ মোৰ ৱৰ্ডছ দুটা বা তাতোকৈ অধিক শব্দৰ আৰম্ভণিতে অৰ্থাৎ দুটা বা তাতোকৈ অধিক শব্দৰ আৰম্ভণিতে যেতিয়া নেকি কনছনেণ্ট চাউণ্ডৰ বাৰে বাৰে ব্যৱহাৰ কৰা হয় তেতিয়া তাক এলিটাৰেশ্যন বুলি কোৱা হয় এতিয়া আমি পুনৰ ফ্ৰেজ কেইটাৰ ওচৰলৈ যাওঁ আহা ক্লিপছ এণ্ড ক্লাউডছ ইয়াতে এই ফ্ৰেজটোত চি কনছনেণ্ট চাউণ্ডটো দুটা ৱৰ্ডৰ অৰ্থাৎ ক্লাউডছ আৰু ক্লিপছ এই ৱৰ্ড দুটাৰ আৰম্ভণিতে ব্যৱহাৰ কৰা হৈছে সেইদৰে আমাৰ পিছৰ ফ্ৰেজ ৱাটছ দ্য উইণ্ড এই ফ্ৰেজটোতো ডব্লিউ কনছনেণ্ট চাউণ্ডটো উইণ্ড আৰু ৱাটছ এই ৱৰ্ড দুটাৰ আৰম্ভণিতে ব্যৱহাৰ কৰা হৈছে ইয়াৰ পিছত মাৰ্ক হুইচ মাষ্ট বি মাইন অৰ্থাৎ ইয়াত আমাৰ এম কনছনেণ্ট চাউণ্ডটো তিনিটা ৱৰ্ডৰ আৰম্ভণিতে ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ এয়াই হৈছে এলিটাৰেশ্যন তোমালোকে নিশ্চয় এলিটাৰেশ্যন কাক কয় কিছু বুজিবলৈ সক্ষম হ'বা ইয়াৰ পিছত আমাক দিয়া আছে নাও ৰাইট ডাউন এ ফিউ ছেটছ অফ ৱৰ্ডছ এতিয়া আমাক কেইটামান ৱৰ্ড ছেট লিখিব দিছে ইউজিং এলিটাৰেশ্যন ব্যৱহাৰ কৰি ওৱান ইজ ডান ফৰ ইউ এটা আমাৰ বাবে ইয়াত দিয়া আছে আমাক দিয়া আছে টল টাৱাৰ্ছ এই ৱৰ্ড দুটাত টি কনছনেণ্ট চাউণ্ডটো দুবাৰ ব্যৱহাৰ কৰা হৈছে সেইদৰে আমিও ইয়াত লিখিবলৈ চেষ্টা কৰোঁ আহা ব্ৰাউন বিয়াৰ চু চেলাৰ মিষ্টি মৰ্ণিং তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে আলোচনা কৰি আৰু তেনেকুৱা এলিটাৰেশ্যন অৰ্থাৎ কনছনেণ্ট চাউণ্ড বাৰে বাৰে ব্যৱহাৰ কৰি যদি কিবা শব্দ লিখিব পাৰা বা ফ্ৰেজ লিখিব পাৰা তেতিয়াহ'লে সেইটো লিখিবলৈ চেষ্টা কৰিবা এক্টিভিটি নম্বৰ 8 A I will be the gladest thing under the sun these two lines from the poem say that অৰ্থাৎ কবিতাটোৰ পৰা দিয়া এই লাইন দুটাই কয় যে নেচাৰ গিভছ হ্যাপিনেছ প্ৰকৃতিয়ে আনন্দ দিয়ে টু দ্য পোয়েট কবিক অৰ্থাৎ আমি এই লাইন দুটা পঢ়ি গম পাইছোঁ যে প্ৰকৃতিয়ে কবিক আনন্দ দিয়ে বিসাইডছ হ্যাপিনেছ আনন্দৰ বাহিৰেও নেচাৰ গিভছ আছ এ লট অফ আদাৰ থিংছ প্ৰকৃতিয়ে আমাক বহুতো আন বস্তু দিয়ে ৰাইট ডাউন এ ফিউ সাচ থিংছ তেনেকুৱা কেইটামান বস্তুৰ নাম লিখা ইয়াত আমি লিখিছোঁ ৰেইনবো ফ্ল'য়িং ৰিভাৰ বাজিং বীজ ৰেইনবো মানে তোমালোকে জানাই ৰামধেনু ফ্ল'য়িং ৰিভাৰ মানে হৈছে বৈ থকা নৈ আৰু বাজিং বীজ মানে হৈছে গুণগুণাই থকা মৌমাখি তোমালোকে সেইদৰে ফ্ৰেণ্ডৰ সৈতে আলোচনা কৰি আৰু কিছু বস্তু যিবোৰ নেকি আমি প্ৰকৃতিৰ পৰা পাওঁ সেইবোৰ তোমালোকে লিখিব পাৰা এক্টিভিটি বিট দিয়া আছে ৱাটছ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ দ্য পয়েট ডিৰাইভছ ইমেন্স প্লিজাৰ কবিয়ে বহুত বেছি আনন্দ লাভ কৰিছে বাই লুকিং এট নেচাৰ প্ৰকৃতিৰ ফালে চাই অবজাৰ্ভ নেচাৰ এৰাউণ্ড ইউ তোমাৰ চৌপাশে থকা প্ৰকৃতিৰ ফালে চোৱা বা অবজাৰ্ভ কৰা নিৰীক্ষণ কৰা হোৱাট এট্ৰেক্টছ ইউ কিহে তোমাক আটাইতকৈ বেছি আকৰ্ষিত কৰে শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ সৈতে সেইটো শ্বেয়াৰ কৰা অৰ্থাৎ তোমাৰ চৌপাশে থকা প্ৰকৃতিৰ ফালে চোৱা বা তোমালোকৰ চৌপাশে থকা প্ৰকৃতিৰ ফালে চোৱা আৰু চাই কোনবোৰ বস্তুৱে তোমালোকক আটাইতকৈ বেছিকৈ আকৰ্ষণ কৰে সেইটো তোমাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰা নেক্সট এক্টিভিটি লুক এট দ্য পিকচাৰ্ছ ছবিখনলৈ চোৱা and write description about it আৰু সেইখনৰ বিষয়ে এটা বৰ্ণনা দিয়া you can use the ideas given in the box আৰু তোমালোকে তলৰ বক্সত কিছু
আইডিয়া দিয়া আছে আৰু সেয়া ব্যৱহাৰ কৰি তোমালোকে এই পেৰাগ্ৰাফটো বা বৰ্ণনাটো লিখিব পাৰা আমি ছবিখনলৈ চাই লওঁ আহা ইয়াত কি আছে আৰু তলৰ বক্সটোত আমাক যিবোৰ ফ্ৰেজ দিয়া আছে সেইবোৰ চাওঁ আহা বা আইডিয়াজ দিয়া আছে বিউটিফুল সানৰাইজ অৰ্থাৎ ধুনীয়া এটা ৰাতিপুৱা ব্ৰাইট সানি মৰ্নিং উজ্জ্বল ৰ'দ ভৰা ৰাতিপুৱা ভাইব্ৰেণ্ট কালাৰ্ছ উজ্জ্বল ৰংবোৰ বিউটি অফ নেচাৰ প্ৰকৃতিৰ সৌন্দৰ্য ব্ৰেথটেকিং ভিউ সাখৰোদ্ধকৰ দৃশ্য নেচাৰ এট ইটছ বেষ্ট প্ৰকৃতিৰ সৰ্বোচ্চ অৱস্থা বা সৰ্বশ্ৰেষ্ঠ অৱস্থা বাৰ্ড চাৰ্পিং চৰাইৰ কলকলনি ফ্লাৱাৰ্ছ ইন ব্লুম ফুলি থকা ফুল ফ্ল'য়িং ৱাটাৰ বৈ থকা পানী এতিয়া আমি এই আইডিয়াবোৰ ব্যৱহাৰ কৰি আমি পেৰাগ্ৰাফটো লিখিব পাৰিম বা বৰ্ণনাটো লিখিব পাৰিম ইয়াতে মই তলত দিয়া ধৰণে বৰ্ণনাটো লিখিবলৈ চেষ্টা কৰিছোঁ তোমালোকে বুজিবলৈ এইটো চেষ্টা কৰিবা ইট ইজ এ ব্ৰাইট সানি মৰ্নিং এয়া হৈছে এটা উজ্জ্বল ৰাতিপুৱা দ্য বিউটিফুল ছানৰাইজ মেক্স আছ হেপী সুন্দৰ সূৰ্যোদয়টোৱে আমাক আনন্দিত কৰে দ্য বাৰ্ডছ আৰ চাৰ্পিং মেৰিলি চৰাইবোৰে আনন্দেৰে কলকলায় দ্য ব্লুমিং ফ্লাৱাৰ্ছ আৰু ভাইব্ৰেণ্ট কালাৰ্ছ ফুলি থকা ফুলবোৰ উজ্জ্বল ৰঙৰ দ্য ব্ৰেথটেকিং ভিউ অফ ফ্ল'য়িং ৱাটাৰ বৈ থকা পানীৰ সাখৰোদ্ধকৰ দৃশ্যটো ইজ ৱণ্ডাৰফুল খুব আশ্চৰ্যকৰ বা ধুনীয়া বিউটি অফ নেচাৰ গিভছ আছ পিচ প্ৰকৃতিৰ সৌন্দৰ্যই আমাক শান্তি দিয়ে দ্য গ্ৰীণ ট্ৰিজ এণ্ড গ্ৰাছেছ সেউজীয়া গছবোৰ আৰু ঘাঁহনিবোৰে ডেপিক্ট নেচাৰ এট ইটছ বেষ্ট প্ৰকৃতিক ইয়াৰ সৰ্বোচ্চ ৰূপত অংকন কৰিছে এক্টিভিটি নম্বৰ 10 ফাইণ্ড ৱৰ্ডছ ৰিলেটেড টু নেচাৰ শব্দবোৰ বিচাৰি উলিওৱা যিবোৰ প্ৰকৃতিৰ লগত জড়িত ইন দ্য গ্ৰিড এণ্ড এনচাৰ্কুল ডেম অৰ্থাৎ তলৰ আগবোৰে সৃষ্টি কৰা ঘৰবোৰত যিবোৰ নেকি আখৰ দিয়া আছে সেই আখৰবোৰৰ মাজতে আমি প্ৰকৃতিৰ লগত জড়িত কিছু শব্দ বিচাৰি পাম আৰু তাৰপিছত সেই শব্দবোৰ বিচাৰি উলিয়াই আমাক সাৰ্কুল কৰিব দিছে ওৱান ইজ ডান ফৰ ইউ এটা আমাৰ বাবে কৰি থোৱা আছে অৰ্থাৎ ইয়াত ক্লাউড ৱৰ্ডটো সাৰ্কুল কৰা আছে এতিয়া আমাক আন ৱৰ্ডবোৰো বিচাৰি প্ৰকৃতিৰ লগত জড়িত ৱৰ্ডবোৰ বিচাৰি আমাক সাৰ্কুল কৰিব দিছে ইয়াত মই কেইটামান ৱৰ্ড তেনেকৈ বিচাৰি উলিয়াইছোঁ ক্লিপছ উইণ্ড গ্ৰাছ তোমালোকেও ইয়াত আৰু শব্দ বিচাৰি পোৱা নেকি সেইটো চেষ্টা কৰিবা আৰু এতিয়া আমাক কৈছে নাও মেক সেন্টেন্সেছ ইউজিং ইচ ৱৰ্ড অৰ্থাৎ এই প্ৰত্যেকটো শব্দ ব্যৱহাৰ কৰি আমাক কেইটামান বাক্য তৈয়াৰ কৰিব দিছে আৰু এই বাক্যকেইটা মই লিখিছোঁ ক্লাউড ৱৰ্ডটোক লৈ মই লিখিছোঁ দেয়াৰ ৱাজ ক্লাউড ইন দ্য স্কাই অৰ্থাৎ আকাশত মেঘ আছিল দ্য পয়েট লুকড এট দ্য ক্লিপছ মই ক্লিপছ ৱৰ্ডটোৱে লিখিছোঁ দ্য পয়েট লুকড এট দ্য ক্লিপছ কবিয়ে ক্লিপছবোৰলৈ চাইছিল উইণ্ড ইজ ব্লয়িং আৰু উইণ্ড ৱৰ্ডটোৱে লিখিছোঁ উইণ্ড ইজ ব্লয়িং অৰ্থাৎ বতাহ বলি আছে আৰু গ্ৰাছ ৱৰ্ডটোৱে লিখিছোঁ গ্ৰাছেছ আৰ গ্ৰীণ ঘাঁহবোৰ সেউজীয়া সেইদৰে তোমালোকে এই বক্সবোৰৰ পৰা আৰু প্ৰকৃতিৰ লগত জড়িত শব্দ বিচাৰি পোৱা নেকি চাবা আৰু চাই তোমালোকে নিজেও বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত আহিল এক্টিভিটি নম্বৰ 11 এ ইন গ্ৰুপ ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড অৰ্থাৎ গ্ৰুপত তোমাৰ ফ্ৰেণ্ডৰ সৈতে তোমালোকে একেলগে ইয়াৰ আলোচনা কৰা হাউ ইউ কেন টেক কেয়াৰ অফ নেচাৰ কিদৰে তোমালোকে প্ৰকৃতিৰ যতন ল'ব পাৰা ইউ কেন ইউজ দ্য আইডিয়াজ গিভেন ইন দ্য কাৰ্ডছ অৰ্থাৎ তলৰ কাৰ্ডছবোৰত কিছুমান আইডিয়া দিয়া আছে আৰু আমি সেই আইডিয়াবোৰ ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ তলৰ কাৰ্ডছবোৰত যিবোৰ আইডিয়া দিয়া আছে সেই তাৰ পৰা আমি আইডিয়া লৈ কি কৰিব পাৰোঁ প্ৰকৃতিৰ কিদৰে যতন ল'ব পাৰে সেই বিষয়ে আলোচনা কৰিব পাৰোঁ এতিয়া আমাক ইয়াত দিয়া আছে প্লেণ্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ গছপুলি ৰোপণ কৰা আৰু যতন লোৱা ডিছপ'জিং গাৰ্বেজ ইন বিনছ ডাষ্টবিনত আৱৰ্জনা পেলোৱা প্ৰিজাৰ্ভিং ৱাটাৰ পানী সংৰক্ষণ কৰা ছুইচিং অফ দ্য লাইটছ হোৱাইল গোয়িং আউট অফ দ্য ৰুম আৰু ৰুমৰ পৰা বাহিৰলৈ গ'লে লাইটৰ ছুইচ বন্ধ কৰা ৱাকিং টু নিয়াৰ বাই প্লেচেছ ওচৰৰ ঠাইবোৰলৈ খোজকাঢ়ি যোৱা ইনষ্টেড অফ ইউজিং ভেহিকল
যান-বাহন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অৰ্থাৎ আমি এনেবোৰ কাম কৰিলে কি হয় আমি প্ৰকৃতিৰ যতন লোৱা হয় আমাৰ এক্টিভিটি বিট দিয়া আছে লুক এট দ্য পিকচাৰ ছবিবোৰলৈ চোৱা দিছ ৰিপ্ৰেজেণ্ট এইবোৰে উপস্থাপন কৰিছে সাম এক্টিভিটিজ কিছুমান কাৰ্যাৱলী ফৰ নাৰ্চাৰিং এ প্লেণ্ট এটা পুলিৰ যতন লোৱাৰ ক্ষেত্ৰত অৰ্থাৎ আমি ছবিকেইখনৰ পৰা চাই গম পাব পাৰোঁ যে গছপুলিৰ কিদৰে যতন ল'ব পাৰি সেই বিষয়ে ইয়াত উল্লেখ কৰিছে বা বৰ্ণনা কৰিছে বা উপস্থাপন কৰিছে চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ অৰ ফ্ৰেজেছ ফ্ৰম দ্য বক্স আৰু কাষৰ বক্সটোত যিবোৰ শব্দ বা ফ্ৰেজ দিয়া আছে তাৰে উপযুক্তটো বিচাৰি উলিয়াব দিছে এণ্ড ৰাইট দেম বিলো দ্য পিকচাৰ্ছ আৰু তাৰপিছত ছবিবোৰৰ তলত সেই ৱৰ্ড বা ফ্ৰেজটো লিখি দিব দিছে অৰ্থাৎ এই ছবিখনৰ কাষত আমাক কেইটামান ৱৰ্ড বা ফ্ৰেজ দিয়া আছে আৰু তাৰ পৰা উপযুক্ত ফ্ৰেজ বা ৱৰ্ড লৈ আমাৰ ছবিকেইখনৰ তলত সেইবোৰ লিখি দিব দিছে আমাক ইয়াত বক্সটোত দিয়া আছে উইডিং মানে হৈছে নিৰুৱা বা ঘাঁহ বন উভালি দিয়া তাৰপিছত দিয়া আছে প্ৰভাইডিং নিউট্ৰিয়েণ্টছ আৰু প্ৰভাইডিং নিউট্ৰিয়েণ্টছ মানে হৈছে পৰিপুষ্টি দিয়া বা পৰিপুষ্টি যোগান ধৰা গতিকে আমি প্ৰথম ছবিখনত দেখিছোঁ ঘাঁহ বন উভালি থকা গতিকে আমি তাৰ তলত লিখিম উইডিং আৰু তাৰপিছত লিখিম আমি প্ৰভাইডিং নিউট্ৰিয়েণ্টছ ইয়াৰ পিছত আমাক দিয়া আছে ৱাটাৰিং ৰেগুলাৰলি প্ৰটেক্টিং ফ্ৰম পেষ্ট এণ্ড ডিজিজেছ ৱাটাৰিং ৰেগুলাৰলি মানে হৈছে নিয়মিতকৈ পানী দিয়া প্ৰটেক্টিং ফ্ৰম পেষ্ট এণ্ড ডিজিজেছ তাৰ মানে হৈছে কীট পতংগ আৰু বেমাৰৰ পৰা সুৰক্ষা দিয়া তাৰপিছত আছে এনচিউৰিং ছাফিচিয়েণ্ট ছানলাইট উপযুক্ত পৰিমাণৰ সূৰ্যৰ পোহৰ নিশ্চিত কৰা আৰু শেষত দিয়া আছে ফেন্সিং এতিয়া আমি কাষৰ ছবিখনত ফেন্সিং মানে হৈছে বেৰ দিয়া কাষৰ ছবিখনত আমি দেখিছোঁ গছপুলিটোৰ চাৰিওফালে বেৰ দি আছে গতিকে আমি তাৰ তলত দেখিম ফেন্সিং তাৰপিছত আছে তাৰপিছত আমি লিখিম প্ৰটেক্টিং ফ্ৰম পেষ্ট এণ্ড ডিজিজেছ অৰ্থাৎ কীট পতংগ আৰু বেমাৰৰ পৰা সুৰক্ষা দিয়া আৰু তাৰপিছত লিখিম আমি এনচিউৰিং ছাফিচিয়েণ্ট ছানলাইট অৰ্থাৎ উপযুক্ত পৰিমাণে সূৰ্যৰ পোহৰ নিশ্চিত কৰা আৰু তাৰপিছতে ৱাটাৰিং ৰেগুলাৰলি নিয়মিতভাৱে পানী দিয়া আমাৰ পিছৰ এক্টিভিটি কুৱেশ্যন নম্বৰ 12 এক্টিভিটি নম্বৰ 12 ইয়াত দিয়া আছে ড্ৰ এ চিনাৰী অৰ্থাৎ আমাক এটা দৃশ্য অংকন কৰিব দিয়া হৈছে তোমালোকে এই ঠাইখিনিতে এখন প্ৰকৃতি বিষয়ক ছবি অংকন কৰিব পাৰা এক্টিভিটি নম্বৰ বি ইয়াত আমাক কি দিয়া আছে চাওঁ আহা ডেছক্ৰাইব দ্য পিকচাৰ টু ইয়ৰ ফ্ৰেণ্ড অৰ্থাৎ তুমি যিখন ছবি অংকন কৰিলা সেইখন তোমাৰ ফ্ৰেণ্ডৰ আগত বৰ্ণনা কৰা উইদাউট শ্বয়িং ইট টু হিম অৰ হাৰ অৰ্থাৎ তোমাৰ বন্ধু বা বান্ধৱীক তোমাৰ ছবিখন নেদেখুৱাকৈ তুমি অংকন কৰা ছবিখন দেখুৱাব নালাগে কিন্তু নেদেখুৱাকৈ তুমি তেওঁৰ আগত কি কৰিবা ছবিখনৰ বিষয়ে বৰ্ণনা কৰিবা ইয়ৰ ফ্ৰেণ্ড উইল লিচেন টু ইউ তোমাৰ ফ্ৰেণ্ডে তুমি কৈ থকা কথাখিনি শুনিব এণ্ড ড্ৰ একৰ্ডিংলি আৰু সেই অনুসৰি তেওঁ এখন ছবি অংকন কৰিব মেটছ ইউৰ ড্ৰয়িং উইথ দ্য ওৱান ইয়ৰ ফ্ৰেণ্ড হেজ ড্ৰন আৰু তাৰপিছত তোমাৰ ছবিখন তোমাৰ ফ্ৰেণ্ডে অঁকা ছবিখনৰ সৈতে মেটচিং কৰিবা আফটাৰ লিচেনিং টু ইউ তোমাৰ কথাখিনি শুনি অৰ্থাৎ তোমাৰ বৰ্ণনাটো শুনি তোমাৰ ফ্ৰেণ্ডে যিখন ছবি অংকন কৰিব সেইখনৰ সৈতে তোমাৰ ছবিখন মিলাই চাবা আৰ দ্য টু পিকচাৰ্ছ দ্য ছেম দুয়োখন ছবি একে হৈছেনে নাও টেক টাৰ্ণছ ডুইং দ্য এক্টিভিটি এতিয়া তুমি আকৌ সেই কামটো কৰিবা হেভ ফান আৰু এই কামটো কৰি আনন্দ পাবা অৰ্থাৎ তোমালোক দুয়োৱে এই কামটো এবাৰ তুমি ছবিখন তেওঁৰ আগত বৰ্ণনা কৰিবা আৰু তোমাৰ ফ্ৰেণ্ডে ছবিখন আঁকিব তাৰপিছত তোমাৰ ফ্ৰেণ্ডে আকৌ এখন ছবি তোমাৰ আগত বৰ্ণনা কৰিব আকৌ সেইদৰে তুমি এখন ছবি অংকন কৰিবা আৰু এই খেলটো কৰিলে এক্টিভিটিটো কৰিলে তোমালোকে যথেষ্ট আনন্দ পাবা এক্টিভিটি নম্বৰ 13 এ লেটছ ৰিড দিছ ৱৰ্ডছ এলাউড এই শব্দবোৰ জোৰকৈ পঢ়া আমাক ইয়াতে বক্সটোৰ ভিতৰত কেইটামান ৱৰ্ড দিয়া আছে আৰু আমি সেইকেইটা পঢ়োঁ আহা হিল ৰাইজ লাইটছ উইণ্ড ক্লিফ থিং পিক মাইন নোট ডেট দ্য লেটাৰ আই ইজ প্ৰনাউন্সড ইন টু ডিফাৰেণ্ট ৱেজ ইন দ্য ৱৰ্ডছ তোমালোকে এইটো লক্ষ্য কৰা যে আই লেটাৰটো ইয়াতে শব্দবোৰত বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হৈছে অৰ্থাৎ হিল ৱৰ্ডটোত আই লেটাৰটো শ্বৰ্ট আই চাউণ্ড উচ্চাৰণ কৰা হৈছে
সেইদৰে rise wordটোত I লেটাৰটোত লং I সাউণ্ড ব্যৱহাৰ কৰা হৈছে সেইদৰে lights mine এই ৱৰ্ড দুটাটো লং I সাউণ্ড ব্যৱহাৰ কৰা হৈছে আৰু wind cliff thing peak এই ৱৰ্ড কেইটাত short I সাউণ্ড ব্যৱহাৰ কৰা হৈছে এক্টিভিটি নম্বৰ বি read the words again পুনৰ আমাক শব্দবোৰ পঢ়িব দিছে in box A write the words in which the letter I is pronounced as in hill আৰু তাৰ পিছত আমাক box A hill wordটোত যিদৰে আমি short I sound উচ্চাৰণ কৰিছো সেইদৰে উচ্চাৰণ কৰা ৱৰ্ডবোৰ আমাক box A লিখিব দিছে in box B আৰু box B write the words শব্দবোৰ লিখা in which the letter I is pronounced as in rise অৰ্থাৎ rise wordটোত যিদৰে আমি লং I sound ব্যৱহাৰ কৰিছো তেনেদৰে উচ্চাৰণ কৰা ৱৰ্ডবোৰ আমাক B বক্সটোত লিখিব দিয়া হৈছে an example is written in each box for you আৰু দুটা বক্সতে আমাক উদাহৰণ হিচাপে দুটা ৱৰ্ড লিখি দিয়া হৈছে আমাৰ বক্স 8 আছে hill আৰু বক্স B আছে rise অৰ্থাৎ আমি বক্স 8 এতিয়া short I sound উচ্চাৰণ কৰা ৱৰ্ড কেইটা লিখিম আৰু হেকেটা হৈছে wind cliff thing peak আৰু বক্স B আমি long I sound য'ত উচ্চাৰণ কৰা হৈছে সেই ৱৰ্ড কেইটা লিখিম lights mine add words to is box আৰু এই বক্স কেইটাত তোমালোকে ইয়াতে আৰু তেনেকুৱা short I sound বা long I soundৰ ৱৰ্ড ইয়াতে লিখিব পাৰা ইয়াতে আমি B বক্সত kind right এই ৱৰ্ড দুটাও লিখি দিব পাৰো আৰু এই ৱৰ্ড দুটাত I soundটো long I sound ব্যৱহাৰ কৰা হৈছে You may hear the word wind pronounced in two different ways অৰ্থাৎ তোমালোকে wind wordটো দুই ধৰণে উচ্চাৰণ কৰা দেখিবলৈ পাবা বা দেখিবলৈ পোৱা অৰ্থাৎ wind wordটো আমি দুই ধৰণে উচ্চাৰণ কৰিব পাৰো wind W I N D wind wind মানে হৈছে বতাহ ঠিক সেইদৰে W I N D wind wind মানে হৈছে twisted অৰ্থাৎ ভাঁজ দিয়া বা ঘূৰাই দিয়া অৰ্থাৎ তোমালোকে wind wordটো wind আৰু wind এই দুই ধৰণে উচ্চাৰণ কৰিব পাৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকৰ এই কবিতাটিৰ এক্টিভিটিসমূহ যেহেতু যথেষ্ট ইয়াতে বহুত বেছি পৰিমাণে এক্টিভিটি দিয়া আছে আমি প্ৰথম অংশত এইখিনিলৈকে অৰ্থাৎ কোৱেশ্চন নম্বৰ আমি 13 লৈকে এক্টিভিটিখিনি অন্তৰ্ভুক্ত কৰিছো ইয়াৰ পিছৰ ভিডিঅটোত আমি কোৱেশ্চন নম্বৰ 14 ৰ পৰা বাকি এক্টিভিটিসমূহ আলোচনা কৰিম গতিকে আমাৰ ভিডিঅটো ইমানতে শেষ কৰিছো ধন্যবাদ